নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এক্সট্ৰা জুডিচিয়েল কিলিং। আচলতে জুডিচিয়েল কিলিং আৰু এক্সট্ৰা জুডিচিয়েল কিলিং, কোনোবা এটা অপৰাধ সংঘটিত হোৱাৰ ফলত সেই অপৰাধীজনক যেতিয়া ন্যায়ৰ কাঠগড়াত থিয় কৰোৱা হয় আৰু সাক্ষীবাদী লৈ যেতিয়া সেই ব্যক্তিজন দোষী সাব্যস্ত হয়, তেতিয়াহ'লে সেই ব্যক্তিজনক আইনী প্ৰক্ৰিয়াৰে শাস্তি বিহা হয় আৰু সেই অপৰাধীজনক যদি চূড়ান্ত শাস্তি প্ৰদান কৰি তেওঁক যদি মৃত্যুদণ্ড দিয়া হয়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ মৃত্যুক আচলতে জুডিচিয়েল কিলিং বুলি কোৱা হয়। মানে জুডিচিয়াৰীৰ জৰিয়তে তেখেতক হত্যা কৰা হ'ল, সেইটোক আপোনাৰ জুডিচিয়াৰী কিলিং বুলি কোৱা হয়। আৰু এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে সেই অপৰাধী ব্যক্তিজনক আইনৰ কাঠগড়াত থিয় নকৰাকৈ যদি পুলিচৰ কাষ্টডিত যদি সেই মানুহজনৰ মৃত্যু হয়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ মৃত্যুক আচলতে এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কোৱা হয়। ৰিচেণ্টলি আমাৰ অসমৰ নগাঁও জিলাৰ ধিঙত এটা যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। সংঘটিত হোৱাৰ পিছত আগষ্ট মাহৰ 22 তাৰিখত তফাজ্জল নামৰ এজন ব্যক্তিক এৰেষ্ট কৰে পুলিচে। এৰেষ্ট কৰাৰ পিছত তাৰপিছত যেতিয়া সেই অপৰাধী ব্যক্তিজনক ঘটনাস্থলীত লৈ গৈছিল পুলিচে, আৰু ৰাতি আন্ধাৰৰ সুযোগত সেই পুলিচৰ কাষ্টডিৰ পৰা হাতত হাত কেৰিয়া লগোৱা আছিল, হেণ্ডকাপ লগোৱা আছিল। সেই হেণ্ডকাপ লগোৱা পুলিচৰ কাষ্টডিৰ পৰা সেই ব্যক্তিজনে পানীত পৰি গৈছিল, ওচৰত থকা পুখুৰীত জাপ মাৰিছিল আৰু মৃত্যু হৈছিল বুলি পুলিচৰ ফালৰ পৰা কিন্তু সেয়া আচলতে প্ৰকাশ কৰা হৈছিল। অসমৰ গোটেই মিডিয়া আৰু এইটো জনাই দিয়া হৈছিল যে আসামীজনে আচলতে পুলিচৰ কাষ্টডিৰ পৰা হাত কেৰেয়া হেণ্ডকাপ লগা অৱস্থাত পলাবলৈ চেষ্টা কৰিছিল আৰু ওচৰৰ পুখুৰীত জাপ মাৰিছিল, আৰু এনেকৈ জাপ মৰাৰ ফলত সেই আসামীজনৰ মৃত্যু হয়। এনেকৈ সমগ্ৰ অসম জুৰি প্ৰচাৰ কৰা হৈছিল। গতিকে ইয়াত এটা মানুহৰ মাজত এটা সন্দেহৰ সৃষ্টি হৈছিল যে পুলিচৰ কাষ্টডিত পুলিচৰ ষ্টাফ থকা সত্ত্বেও পুলিচৰ গাড়ীৰ পৰা হেণ্ডকাপ থকা আসামী এটা কেনেকৈ পলাবৰ কাৰণে চেষ্টা কৰিলে আৰু ওচৰৰ পুখুৰীত জাপ মাৰিলে। এই লৈ মানুহৰ মাজত এটা হোৱা দোৱাৰ সৃষ্টি হৈছিল। আৰু এই সংক্ৰান্তত আচলতে সমগ্ৰ অসম জুৰি এটা তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। কিছুমান মানুহে পুলিচৰ এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছিল। হিউমেন ৰাইটছ এক্টিভিষ্ট, আদাৰ ছ'চিয়েল এক্টিভিষ্ট এণ্ড আদাৰ অৰ্গেনাইজেশ্যন অলছ' প্ৰটেষ্ট কিলিং অফ দ্য একিউজড পাৰ্চন ইন দ্য কাষ্টডি অফ দ্য পুলিচ। এই ঘটনাক লৈ বিভিন্ন দল সংগঠনে ধিক্কাৰ জনাইছিল। ময়ো ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ এজ এ হিউমেন বিং এক্টিভিষ্ট হিচাপে। তো দেখা গ'ল তাৰপিছত পৰৱৰ্তী সময়ত দেখা গ'ল যে ঘটনা এটা উত্তেজিতৰ সৃষ্টি হ'ল, আৰু সেই ধিং অঞ্চলৰ ৰাইজে ঘোষণা কৰিলে যে সেই তফাজ্জলৰ পৰিয়ালক সমাজৰ পৰা একঘৰীয়া কৰিব লাগে, আৰু তফাজ্জলৰ জানাজাত কোনো মুছলমান লোকে অংশগ্ৰহণ নকৰে বুলি প্ৰচাৰ কৰি দিলে। গতিকে চাওক কেনেকুৱা এটা হৃদয় বিদাৰক ঘটনা, যিটো পৰিয়ালত এজন মানুহৰ মৃত্যু হ'ল পুলিচৰ কাষ্টডিত। সেই পৰিয়াল এটা ঘৰ এটা বিপদৰ সময়, সেই বিপদৰ সময়ত সেই অঞ্চলৰ মুছলিম ৰাইজে সেই পৰিয়ালক সহায় কৰা নাছিল। এনেকুৱা দৃশ্য মই সামাজিক মাধ্যমত বা ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে মই দেখিছিলোঁ, আৰু অন্তৰত মই অলপ ব্যথা পাইছিলোঁ। যি নহওক, পৰৱৰ্তী সময়ত সেইখিনি কামখিনি সমাধা হৈ গ'ল। তাৰপিছত দেখা গ'ল যে তাৰপিছত সেই তফাজ্জলৰ ভুক্তভোগীৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰিট পেটিশ্যন দাখিল কৰিছে, আৰু যিটো তফাজ্জল হুছেইনৰ মৃত্যু হৈছে সেই তফাজ্জল আচলতে সেই ধিংকাণ্ডৰ লগত জড়িত নহয় বুলি পৰিয়ালৰ লোকসকলে দাবী উত্থাপন কৰিছে। আৰু যিহেতু সেই তফাজ্জলক পুলিচৰ কাষ্টডিত তেখেতৰ মৃত্যু হৈছে, গতিকে তেখেতক এক্সট্ৰা জুডিচিয়েল কিলিং কৰা হৈছে, পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে, আৰু এটা উপযুক্ত কম্পেনচেশ্যন বিচাৰি ৰিট পেটিশ্যন দাখিল কৰিছে। আৰু মেটাৰটো অনাৰেবল গুৱাহাটী হাইকোৰ্টত বিচৰাধীন অৱস্থাত আছে। মেটাৰ ইজ ছাবজুডাইজ, দ্যাটছ ৱাই আই এম নট ইণ্টাৰেষ্টেড টু টেল মোৰ এবাউট দ্য কেছ মেটাৰ। অ'কে, যিহেতু মেটাৰটো ছাবজুডাইজ হৈ আছে, বিচৰাধীন, গতিকে এই সংক্ৰান্তত আৰু বেছি কথা মই ক'বলৈ নাযাওঁ। এতিয়া আহিছোঁ নগাঁও আৰক্ষীৰ ফালৰ পৰা
মানে গোচৰ উঠাই ল'বলৈ পৰিয়ালক 50 লাখ টকাৰ অফাৰ দিয়া হৈছে, 5টা গৃহ আবণ্টন দিব বুলি কোৱা হৈছে, 2 বিঘা মাটি প্ৰদানৰ প্ৰলোভন দিয়া হৈছে। এয়া আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। এইখিনি মই সামাজিক মাধ্যমৰ পৰা মই এইখিনি সংগ্ৰহ কৰিছোঁ। এতিয়া আহিছোঁ পুলিচ এনকাউণ্টাৰ। গতিকে বিভিন্ন সময়ত পুলিচে বিভিন্ন ধৰণে এনকাউণ্টাৰ কৰে। এয়া নট অনলি ইন আছাম বাট আদাৰ ষ্টেট অলছ'। গতিকে এই পুলিচৰ কাষ্টডিত যে মানুহৰ মৃত্যু হয়, ইয়াক আচলতে এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কোৱা হয়। কেতিয়াবা পুলিচৰ বন্দুক কাঢ়ি লৈ মানে যদি আছামী পলাব লগা অৱস্থাত হয়, তেতিয়াহ'লে পুলিচে মানে প্ৰত্যুত্তৰ দিয়ে আৰু প্ৰত্যুত্তৰ দিয়াৰ পিছত সেই আছামীজনৰ মৃত্যু হয়। এনেকুৱা ধৰণৰ ঘটনাক পুলিচ এনকাউণ্টাৰ বুলি কোৱা হয়। গতিকে এই সংক্ৰান্তত অনাৰেবল সুপ্ৰিম কোৰ্টে কি কৈছে সেয়া আপোনালোকক দুই এষাৰ কথা ক'বলৈ ওলাইছোঁ। দ্য কিলিং ইন পুলিচ এনকাউণ্টাৰ্ছ এফেক্ট দ্য ক্ৰেডিবিলিটি অফ দ্য ৰুল অফ ল এণ্ড দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য ক্ৰিমিনেল জাষ্টিছ ছিষ্টেম, পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ এণ্ড এনাডাৰ ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ এণ্ড আদাৰ্ছ। অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে যে পুলিচৰ কাষ্টডিত বা পুলিচে আছামী এজনক এনকাউণ্টাৰ কৰি হত্যা কৰাটোৰো এটা ক্ৰিমিনেল জাষ্টিছ ছিষ্টেম আৰু আইনৰ শাসনৰ প্ৰতি মানুহৰ সন্দেহৰ সৃষ্টি হয়। গতিকে এনেকুৱা ধৰণৰ কৈছে। গতিকে পুলিচ এনকাউণ্টাৰক আচলতে মানে সমালোচনা কৰিছে অনাৰেবল সুপ্ৰিম কোৰ্টে। তাৰপিছত এটা কথা আছে নেচুৰেল জাষ্টিছ ছিষ্টেম। When we are punishing a person, we must also hear him. It is the principle of natural justice. এতিয়া কোনোবা আছামীক যদি আচলতে মানে শাস্তি দিব বিচাৰিছে, তেতিয়াহ'লে সেই আছামীজনৰ কথা আচলতে শুনিব লাগে। এয়া হৈছে নেচুৰেল জাষ্টিছৰ নিয়ম। গতিকে আইনৰ কাঠগড়াত এজন আছামীক থিয় কৰাই যেতিয়া চূড়ান্ত শাস্তি প্ৰদান কৰা হয়, তেতিয়াহ'লে সেই ব্যক্তিজনক যথেষ্ট সুযোগ দিয়া হয়। আপুনি যে আচলতে দোষী নহয়, গতিকে আপুনি দোষী নহয় এইটো প্ৰমাণ কৰিবৰ কাৰণে সেই আছামীজনক যথেষ্ট সুযোগ দিয়া হয়। যেতিয়া সত্ৰ ন্যায়াধীশৰ আদালতে যেতিয়া আছামী এজনক আচলতে ফাঁচীৰ হুকুম দিলে, মৃত্যুদণ্ডৰ ৰায় দিলে, তেতিয়াহ'লে সেই সত্ৰ ন্যায়াধীশে সেই ৰাজ্যৰ হাইকোৰ্টৰ পৰা মানে ডেথ কনফাৰ্মেশ্যন চেণ্টেঞ্চ এটা ল'ব লাগে যে আমি অমুক গোচৰত সেই আছামীজনক মৃত্যুদণ্ড দিব বিচাৰিছোঁ। গতিকে অনাৰেবল হাইকোৰ্টে সেইটো মানে ডেথ কনফাৰ্মেশ্যনটো দিব লাগে। তেতিয়া ৰাজ্যৰ হাইকোৰ্টে মানে নথিবোৰ মানে পৰীক্ষণ কৰি ডেথ কনফাৰ্মেশ্যনটো দি দিয়ে, তেতিয়াহ'লে সেই আছামীজনক মৃত্যুদণ্ড দিয়া হয়।